ধৰ্মীয় সাজপাৰ পৰিধান কৰি ডিগবৈ আৰক্ষী থানাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া। ডিগবৈ আৰক্ষী থানাত টাইপাৰ বিৰুদ্ধে গোচৰ তৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাৰ্ঘেৰিটা জিলা সূৰ্যোদয় আঞ্চলিক সমিতিৰ 5খন প্ৰাথমিকে। সংবিধান দাহ কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে, আজি কিছুদিন আগতে টাইপাৰ সংগঠনে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিম্বল আৰু সংবিধানখন দাহন কৰিছিল। তেওঁলোকে দাহন কৰি কি প্ৰতিবাদ কৰিব বিচাৰিছিল আমি নাজানো, কিন্তু কথা হ'ল যে আমাৰ হিয়াৰ আমঠু এই সংবিধানখনে, এই সংবিধানখনক তেওঁলোকে অৱমাননা কৰিছে। সেইকাৰণে আমি গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ সংগীয়ে এই কাৰ্যত আমি গৰিহণা দিছোঁ। আৰু লগতে আমি যিহেতু এইটো অসাংবিধানিক কাম কৰিছে, আমি চৰকাৰক ইয়াৰ দ্বাৰাই এই বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমাৰ প্ৰাথমিক, জিলা আৰু মূল এই তিনিওটাই স্তৰতে আমি এই তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ। ইতিমধ্যে জিলা আৰু মূলত হৈ গৈছে। আজিৰ দিনটোত আমি প্ৰাথমিকত আমাৰ এই ওচৰে পাঁজৰে থকা আটাইকেইখন প্ৰাথমিক, ডিগবৈ প্ৰাথমিক আৰু পূৰ্ণানন্দ, বিষ্ণুপুৰ প্ৰাথমিক, পাৱৈ নৱজ্যোতি, পৰমানন্দ প্ৰাথমিক, লক্ষীপথাৰ পৰমান প্ৰাথমিক, এইসকল আটাইকেইখন মিলি আমি ডিগবৈ প্ৰাথমিকত, যিহেতু ডিগবৈ থানাৰ অন্তৰ্ভুক্ত, ইয়াত আমি আমাৰ এজাহাৰখন দাখিল কৰিব আহিছোঁ। আৰু আমি ইয়াৰ দ্বাৰা আমি জনাই দিছোঁ যে ইয়াত নিশ্চয় ইয়াত সুমীমাংসা হ'ব আৰু ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব। সেইকাৰণে আমাৰ এই অনুষ্ঠানটোৰ সমূহ ৰাইজে আজি একত্ৰিত হৈ এই প্ৰতিবাদৰ লগতে আমাৰ এই বিহিত ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰৰ ওপৰত আমি এই গুহাৰিৰ দ্বাৰা নিবেদন জনাইছোঁ। ইয়াত বিষয়ববী আমাৰ ছেক্ৰেটাৰী, সম্পাদক আৰু সভাপতি প্ৰতিটো প্ৰাথমিকৰে আছে, প্ৰতিখন প্ৰাথমিকৰে। টাইপাৰত ইয়াত এজনৰ নাম আছে দীপজ্যোতি গগৈ তেখেত, আৰু লগত সহযোগীসকল একেখনেই। আমাৰ আচলতে গুহাৰি আমি যিখন মূলৰ কাগজ, সেইটো জিলা, প্ৰাথমিক আৰু আঞ্চলিক সকলোতে একেধৰণে হৈছে। একেটা বিষয়তে আমি একেই অভিযোগ আমাৰ একেটা ফৰ্মেটতে আমি সকলো প্ৰাথমিকে প্ৰদান কৰিছোঁ।